আমাৰ যোৱাকালি কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যিটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল। কিছুমান শিক্ষকে অবিবি চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যিটো নিষ্পত্তি বুলি কয়। আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড ছাবচিডি ইলেক্ট্ৰিচিটি বোৰ্ডক, মই যিটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম, কালি আমি ইলেক্ট্ৰিচিটি আছাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যনক 300 কোটি টকা এজ এ টাৰ্গেটেড ছাবচিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল ছাবচিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছোঁ, যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। অৰ্থাৎ ৰাইজক যিটো বিদ্যুতৰ দাম APDCL-এ কমাই দিছে, তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকচান হ'ব নালাগে, সেইকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ ছাবচিডি এমাউণ্ট এটা ইলেক্ট্ৰিচিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে। আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটিৰ যিটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম। জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম। যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলোঁ যে মচুৰ দালি, চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। মচুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব, চেনিও ঠিক সেইধৰণে 20-30 টকা সুলভ মূল্যত পাব। সেই সময়ত দামটো লৈ পেলাই আমি গম পাম। আৰু নিমখো প্ৰায় 10 টকা কম মূল্যত পাব। এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব। বাকী টকাটো কনজিউমাৰে দিব, কিন্তু ছাবচিডি এমাউণ্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যিটো ছাবচিডি দিব লাগিব, তাক যোৱাকালি কেবিনেটে অনুমোদন জনায়। এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান, আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম, জিলালৈকে তেওঁলোকে লৈ যাব। জিলাৰ পৰা ষ্টেট ৱেৰ হাউচিং কৰ্পৰেশ্যনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতিসমূহে ৰেচন কাৰ্ডৰ দোকানলৈকে লৈ যাব। ৰেচন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ল'লোঁ, ছাবচিডিটো ঘূৰাই দিব নালাগে, নন ছাবচিডি এমাউণ্টটো চৰকাৰক ঘূৰাই দিব লাগিব, যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰোঁ। সেইকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেচনৰ দোকানীয়ে আমি বিনিয়োগৰ যোৱাকালি কেইবাটাও প্ৰস্তাৱ কেবিনেটত অনুমোদন জনাইছোঁ। মেথাছন্স হাইড্ৰজেন, ই এটা জাপানৰ কোম্পানী, তেওঁলোকে নুমলীগড়ত এটা ফেক্টৰী এষ্টাব্লিছ কৰিব 1500 কোটি টকা ব্যয়েৰে। এই প্ৰস্তাৱটোক যোৱাকালি